জয়ন্ত দাসে যিখিনি কথা টিভিত ক'লে তাৰ মানে এটাই বুজা যায় যে বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিলে। নহলে যিমান কথা কৈছে ইমান কথাটো ক'বই নোৱাৰিলেহেঁতেন। তাৰ মানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে অধিকাৰ আছে, কিন্তু মনটো কেতিয়াও বিজেপিত নাছিলে। কথাখিনি সেইটোৱেইটো প্ৰমাণ কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে বেয়া পালে মনটো বেয়া কৰে, কিন্তু টেলিভিশ্যনত যিখিনি কথা ক'লে মই ভাবোঁ তাৰ পিছত আৰু বিজেপিত থকাৰো স্কোপ নাথাকে। আৰু ভাল হৈছে, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা লওক, দিছপুৰত পাৰিলে জিকিও আহক, আমি শুভেচ্ছা জনাইছোঁ। মইতো চাওক, মোৰ মনটো এটাই কথা, ভোটটোতো পাব্লিকে দিয়ে, ভোটটোতো আমি নিদিওঁ। গতিকে ৰাইজে ভোট দিলে জিকিব, মই আগতীয়াকৈ শুভেচ্ছাও জনাইছোঁ। জয়ন্ত দাসে যিখিনি কথা টিভিত ক'লে তাৰ মানে এটাই বুজা যায় যে বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিলে। নহলে যিমান কথা কৈছে ইমান কথাটো ক'বই নোৱাৰিলেহেঁতেন। তাৰ মানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে অধিকাৰ আছে, কিন্তু মনটো কেতিয়াও বিজেপিত নাছিলে। কথাখিনি সেইটোৱেইটো প্ৰমাণ কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে বেয়া পালে মনটো বেয়া কৰে, কিন্তু টেলিভিশ্যনত যিখিনি কথা ক'লে মই ভাবোঁ তাৰ পিছত আৰু বিজেপিত থকাৰো স্কোপ নাথাকে। আৰু ভাল হৈছে, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা লওক, দিছপুৰত পাৰিলে জিকিও আহক, আমি শুভেচ্ছা জনাইছোঁ। মইতো চাওক, মোৰ মনটো এটাই কথা, ভোটটোতো পাব্লিকে দিয়ে, ভোটটোতো আমি নিদিওঁ। গতিকে ৰাইজে ভোট দিলে জিকিব, মই আগতীয়াকৈ শুভেচ্ছাও জনাইছোঁ।